আচলতে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এইটো কছাৰী শলমাৰী আৰু গোসাই শলমাৰীৰ দুটা ঠাইত আমি সভা কৰিলোঁ, নিৰ্বাচনী সভা। এই সভাত বিশেষকৈ সংখ্যালঘু ৰাইজে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। এইবাৰ তেখেতসকলে পণ বান্ধিছে যে আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ হ'ব গৈ আছে, সেই চৰকাৰৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই সকলো ৰাইজ ইয়াত উপস্থিত হৈছে। মই ভাবোঁ অনাগত দিনত ৰঙিয়া বিধানসভা সমষ্টিত সংখ্যালঘু ৰাইজে অভূতপূৰ্ণ সঁহাৰিৰে ভোট প্ৰদান কৰিব। আচলতে এইটো কথা নহয়, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আচলতে হিন্দু মুছলিম বুলি কথা নাই, প্ৰতিটো প্ৰান্ততে আপোনাৰ সোমাইছে আৰু বিশেষ কৰি সবকা সাথ সবকা বিকাশ এই নাৰা লৈ কেনে সকলোৰে বিকাশৰ কথা চিন্তা কৰিছে। কংগ্ৰেছৰ কথাটো আমি নাজানো, আমিতো দূৰ দূৰণিলৈকে দেখা নাই তেওঁলোকে ক'ত কাম কৰিছে, কিন্তু আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই অসমৰ বিভিন্ন প্ৰান্তত কাম কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে আপোনাৰ ভোট পাবলৈ সক্ষম হ'ব। মই ভাবোঁ হিন্দু মুছলিম বড়ো খ্ৰীষ্টান সকলোৰে আপোনাৰ ভোট লৈ এইবাৰ তৃতীয়বাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন সবল আৰু শক্তিশালী চৰকাৰ গঠন কৰিবলৈ গৈ আছে। এইকাৰণে ল'ব সংখ্যালঘু ৰাইজে আপোনাৰ আঁচনি পাইছে, সা সুবিধা পাইছে, কোনো ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই আৰু নিৰাপত্তা সুনিশ্চিত হৈছে। কাৰণ এখন চৰকাৰে যেতিয়া উন্নয়নৰ বিকাশৰ লগে লগে নিৰাপত্তা প্ৰদান কৰিব, সেইখনৰ চৰকাৰৰ প্ৰতি নিশ্চিতভাৱে আপোনাৰ সমৰ্থন প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমৰ্থন কৰিব। আৰু মই ভাবোঁ সংখ্যালঘু ৰাইজ আজিকালি শিক্ষিত, তেওঁলোকে বুজি উঠিছে সেই কংগ্ৰেছে যি ধৰণৰ আপোনাৰ প্ৰতাৰণা ৰাজনীতি কৰিছে, প্ৰবঞ্চনা কৰিছিল, তাত ফুল নাযায়। এইবাৰ বিকশিত অসমৰ স্বাৰ্থত বিজেপি দলত অৰ্থাৎ পদুম ফুলৰ চিনত ভোট প্ৰদান কৰিব বুলি আমি